নমস্কাৰ বন্ধুসকল, কি খবৰ? হয় সকলো ভালেই আছে, আশা কৰোঁ সকলো ভালেই থাকক। আপোনালোকে বাৰু এখন হিৰোৰ নতুন বাইক ল'ম বুলি ভাবি আছে নেকি? বাইক বা স্কুটি যেনে ধৰি লওক হিৰ' জুম, হিৰ' মেষ্ট্ৰ' তেনেকুৱা স্কুটি বা হিৰ'ৰ এতিয়া এক্সট্ৰিম আহিছে বাইক নতুনকৈ, আৰু হিৰ'ৰ হাৰ্লি ডেভিডছন তেনেকুৱা কিছুমান বাইক ল'ম বুলি ভাবি আছে নেকি? আৰু আপোনালোকৰ হাতত একেবাৰে যদি কম টকা আছে, ধৰি লওক 10,000 টকা এটা আছে, আপোনালোকে হিৰ'ৰ কিবা বাইক বা স্কুটি ধৰি লওক, যেনে মই গ্লেমাৰখন এক্সাম্পল, গ্লেমাৰ এখন লওঁ বুলি ভাবে, আপোনালোকে 10,000 টকা দিয়ে ল'ব পাৰিব। আৰু যদি আপোনালোকৰ EMI দি থাকিব পৰা ব্যৱস্থাটো আছে, মানে গম পাইছে মই কেনেকৈ লোৱা কথাটো কৈছোঁ আপোনালোকক, EMI প্ৰচেছত আপোনালোকে ল'ব পাৰিব মাত্ৰ 10,000 মান বা 10,000 15,000, তাতকৈ যদি বেছি দিব পাৰে নিজৰ কাৰণে ভাল, EMIটো কম আহিব। আৰু যদি লওঁ বুলি ভাবে মোৰ লগত যোগাযোগ কৰিব পাৰিব, মোৰ হোৱাটছআপ নাম্বাৰ আহি আছে তলত। যিকোনো ধৰণৰ বাইক হিৰ'ৰ আমাৰ নিজৰ ফাইনেন্সাৰৰ লগাই আপোনালোকক কৰাই দিম, আপোনালোকে ল'ব পাৰিব একেবাৰে কম টকা ডাউন পে'মেণ্ট দি। মানে ধৰি লওক বেছিকৈ দিব পাৰিলে নিজৰ কাৰণে ভাল, মই বাৰে প্ৰতি কৈ আছোঁ আপোনালোকক, কাৰণ আপোনালোকৰ EMIটো কমকৈ আহিব বেছিকৈ যদি অলপমান ডাউন পে'মেণ্টটো আপোনালোকে দি দিয়ে। যদি কমকৈ দিয়েতো হয়তো অকণমান EMIটো বেছি হ'ব আপোনাৰ, আৰু আপোনাৰ সুবিধা অনুসৰি আপুনি চাই ল'ব কেনেকৈ ল'লে ভাল হয়। যদি আপোনালোকে ল'ম বুলি ভাবি আছে বাইক এখন, আৰু এতিয়া ইজি কিস্তিটো আহি আছে, বাইক বহুতখিনি প্ৰচেছ থাকে, আপোনালোকে হোৱাটছআপত মেছেজ কৰিব, মই গোটেইখিনি জনাই দিম আপোনালোকক। আৰু যদি গোলাঘাটৰ যিসকলে ল'ম বুলি ভাবি আছে, গোলাঘাটৰ হিৰ' অটো ৱৰ্ল্ডৰ পৰা ল'ব পাৰিব, আৰু আমাৰ নিজৰ ফাইনেন্সাৰ লগাই পেলাই তাত কৰাই দিম বাইক, আপোনালোকে ল'ব পাৰিব কম ডাউন পে'মেণ্টত, আৰু গোটেইখিনি চাব পাৰিব। আৰু বহুতে সুধি থাকে EMIটো কিমান হ'ব। আৰু এটা কথা মই এইখিনিতে কৈ দিওঁ, বহুতো কথা ইয়াত জড়িত হৈ থাকে। ইণ্টাৰেষ্ট ৰেটটো এনেকুৱা হয়, কিছুমানৰ লোন লৈ চিভিলটো পূৰা গ্ৰ' হৈ থাকে, তেওঁলোকৰ ইণ্টাৰেষ্ট ৰেটটো অলপ কমি যায়, কিন্তু কিছুমানৰ অলপমান ইণ্টাৰেষ্ট ৰেটটো বাঢ়ি যায়। তেনেকুৱা বহুতখিনি প্ৰচেছ থাকে। মোক হোৱাটছআপত মেছেজ কৰিব, মই গোটেইখিনি বুজাই দিম। আপোনালোকে যদি লওঁ বুলি ভাবে হিৰ' বাইকখন মোৰ যোগেদি ল'ব পাৰিব, আপোনালোকে মেছেজ কৰিব মোক হোৱাটছআপত, আৰু নাম্বাৰ আহি আছে। আৰু যদি নতুনকৈ ভিডিঅ' চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।